এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ You cannot be God right এটা বুদ্ধিজমত কয় যে বুদ্ধই কৈছে যে you are God I am not যেটা বুদ্ধই কয় আমার মনে হয় কিয় কয় যে প্ৰভু ঈশ্বৰ মই ঘেন্তা নেই হ্যাঁ So এইবিলাক বস্তু নাকিয়া কৰিব লাগে So don't say প্ৰভু ঈশ্বৰ Yes you respect Right you respect me Don't say that জাতীয় জীৱনৰ হৃদস্পন্দন আমাৰ সকলোৰে অতি হৃদয়ৰ আপোন অসমৰ যাক আমি জাতীয় জীৱনৰ এটা উজ্জ্বল নক্ষত্ৰ ভূতাতৰা বুলি কৈছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 5 মাহ 2টা দিন অতিক্ৰম কৰিছে জুবিন গাৰ্গ ডাঙৰীয়া জুবিনদাৰ মৃত্যু 19 ছেপ্টেম্বৰ 2025 আৰু আজি 21 ফেব্ৰুৱাৰী 2026 19 ছেপ্টেম্বৰৰ পৰা আজি 21 ফেব্ৰুৱাৰীলৈকে 5 মাহ 2টা দিন সম্পূৰ্ণ হৈছে বা অতিক্ৰম কৰিছে আমি সকলোৱে জানো যে 19 ছেপ্টেম্বৰত জুবিনদাৰ মৃত্যুৰ পাছত 21 তাৰিখে তেখেতৰ নশ্বৰ দেহ গুৱাহাটী আহি পাইছিল আৰু 23 তাৰিখে সোণাপুৰৰ অন্তিম সংস্কাৰৰ গোটেই কামটো সম্পন্ন হৈছিল 23 ছেপ্টেম্বৰ 2025 এই গোটেই পৰিক্ৰমাটোত আমি দেখিছোঁ যে জুবিনদাৰ মৃত্যু অসমৰ মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা বিধানসভাৰ মজিয়াত যেতিয়াই জুবিন গাৰ্গক হত্যা কৰা বুলি কৈছে এগৰাকী ব্যক্তিয়ে হত্যা কৰিছে বাকীসকলে সহযোগ কৰা বুলি কৈছে তাৰমানে গোটেই বিষয়টো হত্যা হয় হত্যাকাণ্ড হয় বিধানসভাৰ মজিয়াত তথ্য নহ'লে বিধানসভাৰ মজিয়াত তথ্য নোহোৱাকৈ কোনো ধৰণৰ এনেকুৱা কথা দায়িত্ব জ্ঞানহীন কোনো কথাই ক'ব নোৱাৰে যিটো দিনত SITৰ অভিযোগনামা দাখিল কৰাৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক কোৰ্টৰ আদালতৰ জৰিয়তে গঠন কৰাৰ কথা ঘোষণা কৰিলে আৰু সেই আদালতৰ জৰিয়তে গোটেই বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কথা তেখেতে ঘোষণা কৰিছিলে দিনটো 12 ডিচেম্বৰ যিদিনাখন SITৰ অভিযোগনামা দাখিল কৰা হৈছিল সেইদিনাখনেই মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালতৰ গঠন কৰা হ'ব আৰু এই আদালতৰ যোগেদি গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব জুবিনদাৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব কিন্তু অতি আশ্চৰ্যজনকভাৱে 12 ডিচেম্বৰত তেখেতে কোৱা যিটো কথা আদালত ঘোষণাৰ দিনটোৰ পৰা আজি 71টা দিন সম্পূৰ্ণ হৈছে 2 মাহ 9টা দিন 2 মাহ 9টা দিন সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু আজিলৈকে ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে গঠন কৰা আমি দেখিবলৈ পোৱা নাই বিচাৰ প্ৰক্ৰিয়া আজিলৈকে ত্বৰান্বিত কৰিবৰ কাৰণে যিটো দায়িত্ব আছিল যিটো জাতীয় দায়িত্ব জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা বিধানসভাৰ মজিয়াত কোৱা হত্যা এই হত্যাৰ যিসকল দোষী ব্যক্তি আছে সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই এয়া উপেক্ষা এয়া অৱহেলা নে এয়া কিবা কাৰণত ভয় যে যেতিয়াই তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব খৰতকীয়াকৈ বিচাৰ প্ৰক্ৰিয়া হ'ব এই গোটেই প্ৰক্ৰিয়াটোত দুটা কথা আছে দোষীয়ে তাৎক্ষণিকভাৱে শাস্তি পোৱাৰ সম্ভাৱনা আছে নতুবা যেনেকৈ তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰা যিটো এপিল এইটো তেওঁলোকে খাৰিজ কৰিছিল তেওঁলোকে নাইকিয়া কৰিছিল আৰু এতিয়া এই ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জামিনৰ যিটো প্ৰভিজন সেই প্ৰভিজনটো খোল খাব বা মুকলি হৈ যাব যাৰ ফলত জনগণৰ খং ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে আচলতে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰা নাই আৰু দ্বিতীয় কথা ন্যায় যিহেতু তেওঁলোকে দিয়াৰ তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই তেওঁলোকৰ কাৰণে এই জুবিনদাৰ মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যা এই হত্যাক তেওঁলোকে যিহেতু ন্যায় দিব খোজা নাই সেইকাৰণে এই প্ৰক্ৰিয়াটো ইচ্ছা কৰিয়ে তেওঁলোকে বিলম্ব কৰিব খুজিছে ইচ্ছা কৰিয়ে এইটো তেওঁলোকে পিছুৱাই ৰাখিছে কাৰণ নহ'লে এই বিষয়টোক লৈ এটাও কোনো ধৰণৰ মুখত তেওঁলোকৰ মন্তব্য নাই এই বিষয়টোক লৈ তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই
আমি দেখিবলৈ পাইছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, বিজেপি দল, মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰ কোনেও এই বিষয়টো যাতে মানে ন্যায় পোৱাৰ দিশত অগ্ৰসৰ নহয়, এই গোটেই কথাটোত তেওঁলোকে মৌন হৈ আছে বা ক'ৰবাত তেওঁলোকে এই বিষয়টোক উপেক্ষা কৰিবৰ কাৰণে, অৱহেলা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আগন্তুক দিনসমূহত এই বিষয়বোৰ জনগণৰ মাজলৈ লৈ যাব লাগিব, জনতাৰ মাজলৈ লৈ যাব লাগিব। এতিয়া আপোনালোকে দেখিছে যে অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী 3 বাৰ আহিছে। এবাৰ আপোনালোকে দেখিছেনে দেশৰ প্ৰধানমন্ত্ৰীয়ে জুবিনদাৰ যি সমাধি ক্ষেত্ৰ, যিখন জুবিন ক্ষেত্ৰ বুলি আমি কওঁ, তালৈ তেওঁলোকে যাবলৈ এবাৰো সময় নুলিয়ালে। দেশৰ প্ৰধানমন্ত্ৰীয়ে 3 বাৰ ভ্ৰমণ কৰোঁতে বহুবাৰ বক্তব্য ৰাখিছে, এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে, শ্ৰদ্ধাঞ্জলি নজনালে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ 3 বাৰ আহিছে। 3 বাৰ অহাৰ পাছত জুবিন ক্ষেত্ৰলৈ যাবৰ কাৰণে দেশৰ গৃহমন্ত্ৰীৰ 10 মিনিটো সময় নহ'ল। আৰু দেশৰ গৃহমন্ত্ৰী যদি আপুনি চাই, দেশৰ গৃহমন্ত্ৰীৰ বহু বক্তব্য আগবঢ়াইছে। বিভিন্ন ৰাজনৈতিক ব্যক্তি কিনা বেচা এনেকুৱা ধৰণৰ কথা বতৰাবোৰত তেওঁলোকৰ যিটো সহযোগিতা আৰু তেওঁলোকে সেইবোৰৰ প্ৰতি তেওঁলোকৰ যিটো সেইসকল ব্যক্তিৰ লগত কথা বতৰা পাতিবৰ কাৰণে তেওঁলোকৰ যিমান অফুৰন্ত সময় হাঁহি, কিন্তু অসমৰ হাৰ্টথ্ৰব, আমাৰ জাতীয় জীৱনৰ ধ্ৰুৱতৰা, যিগৰাকী জাতীয় মহানায়ক, সেইগৰাকীৰ সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ তেওঁলোকৰ সময় নহ'ল এবাৰ স্মৰণ কৰিবৰ কাৰণে, শ্ৰদ্ধা সহকাৰে এবাৰ নামটো উচ্চাৰণ কৰিবৰ কাৰণে তেওঁলোকৰ সময়ৰ অভাৱ হ'ল। এইটো উপেক্ষা নহয় নেকি? এইটো জুবিনদাৰ প্ৰতি অৱহেলা নহয় নেকি? এইটো জুবিনদাৰ প্ৰতি অন্যায় নহয় নেকি? জীৱিত অৱস্থাত পদ্মশ্ৰী নিদিলে। আমি ভাৰত ৰত্নৰ কথা দাবী কৰাৰ পাছতো আজিলৈকে ভাৰত ৰত্ন দিয়াৰ কথা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ নকৰিলে। গতিকে এইবোৰ কথা বিজেপি, দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বিজেপি দলৰ জুবিনদাৰ প্ৰতি অন্যায় আৰু অৱহেলা হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন তেখেতৰ সৎকাৰ হ'ল, অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, সেই দিনাৰ পৰা আজিলৈকে এবাৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় উলিয়াব পাৰিলে নেকি? এবাৰ তেওঁ তালৈ জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময় উলিয়াব পাৰিলেনে? আপোনালোকে কওক। আজিলৈকে ৰৈ বিনাই চাবলৈ তেওঁৰ সময় নহ'ল। অথচ কাশ্মীৰ ফাইল চাবৰ কাৰণে দলে বলে গৈ টেক্স ফ্ৰী কৰি দিছিল কাশ্মীৰ ফাইল। আজি কিন্তু ৰৈ বিনালে না টেক্স ফ্ৰী কৰিলে আৰু ৰৈ বিনালে চাবৰ কাৰণে তেওঁৰ অকণমানো সময় নহ'ল। আপোনালোকে সকলোৱে জানে যে এতিয়াও জুবিন ক্ষেত্ৰ তেওঁলোকে বনোৱাৰ যিটো কাম, নিৰ্মাণৰ কাম আৰম্ভ হৈছে নেকি? আপোনালোকে সকলোৱে জানে যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম কিন্তু আজিলৈকে আৰম্ভ হোৱা নাই। আনকি জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ, কোনো ধৰণৰ শৃংখলাবদ্ধভাৱে তেওঁলোকে কৰিব লগা গোটেই ধৰণৰ কাম কাজ, কদৰ্যময় এটা পৰিৱেশ, ধূলি বালিৰে, কোনোবা বাহিৰৰ পৰা অহা মানুহে এইবোৰ কথা তেওঁলোকে সংবাদ মাধ্যমৰ আগত ক'বলৈ বাধ্য হৈছে। আৰু অতি আচৰিত কথা, কিছুদিনৰ আগলৈকে আমি গম পোৱা মতে উপযুক্ত যিটো অনাময় যিটো ব্যৱস্থা, সেই ব্যৱস্থাও তেওঁলোকে কৰি দিয়া হোৱা নাই। এয়া জুবিনদাৰ প্ৰতি অন্যায়, অৱহেলা আৰু অৱজ্ঞাৰ মনোভাৱ নহয় জানো? গতিকে আমি বিষয়বোৰ পুনৰ উত্থাপন কৰিব খুজিছোঁ আৰু আমি আজি এই সংবাদমেলৰ যোগেদি আমি দাবী কৰিছোঁ যে তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰক। হয়তো নিৰ্বাচনৰ এসপ্তাহমানৰ আগত ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি তেওঁলোকে ভোট ল'বলৈ ধান্দা কৰিব পাৰে, কাৰণ তেতিয়া তেওঁলোকে এই সময়টো অতিক্ৰম কৰি গুচি যাব। এই যে জামিন আবেদন কৰাৰ বিষয় বা ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লগে লগে যিহেতু তেওঁলোকৰ জুলুঙাৰ মেকুৰী ওলাই পৰিব, তেওঁলোকে যিহেতু যিসকল দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিবৰ তেওঁলোকৰ অলপমানো তিলমানো তেওঁলোকৰ ইচ্ছা নাই, সেই কথাটো যিহেতু ওলাই পৰিব, জুলুঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে ফাষ্ট ট্ৰেক কোৰ্ট বনোৱা নাই। ফাষ্ট ট্ৰেক কোৰ্টখন তেওঁলোকে গঠন নকৰি এই বিচাৰ প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰা আমি দেখিবলৈ পোৱা নাই। আচৰিত হ'ব, ৰাজ্য চৰকাৰে আয়োজন কৰা যিখন 9ম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা দিয়াৰ যিটো অনুষ্ঠান জ্যোতি চিত্ৰপণত দিছিলে, তাত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে এখন কোনো ধৰণৰ তেওঁলোকে শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে ফটো তাত ৰখা আমি দেখা নাই, প্ৰতিচ্ছবি।
আচৰিত কথা। এই কথাটো অৱশেষত ৰাজ্যপালে ভাবিলে যে এই কথাটো বিৰাট বেয়া হ'ল, সেইকাৰণে তেওঁৰ ভাষণত তেওঁক স্মৰণো কৰিছে, তেওঁৰ নাম লৈছে আৰু শ্ৰদ্ধাও জনাইছে ৰাজ্যপালে। কিন্তু ৰাজ্যিক চলচ্চিত্ৰ বঁটা দিয়া এই অনুষ্ঠানটো, অসম চৰকাৰৰ যিটো অনুষ্ঠান, তাত জুবিনদাৰ এখন প্ৰতিচ্ছবিৰ স্থান নোপোৱাটো কেনেকুৱা ধৰণৰ কথা? এইটো ৰাজ্য চৰকাৰৰ মানসিকতাৰ বহিঃপ্ৰকাশ নহয় জানো? তেওঁলোকৰ অৱজ্ঞা, তেওঁলোকৰ জুবিনদাৰ প্ৰতি যিটো ব্যৱহাৰ আৰু দৃষ্টিভংগী, তাৰ বহিঃপ্ৰকাশ নহয় জানো? আমি এতিয়া দেখিছোঁ যে 22 তাৰিখৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে আমাৰ শুনানি প্ৰক্ৰিয়া, 22 ডিচেম্বৰৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে শুনানি প্ৰক্ৰিয়া চলি আছে। কেইবাটাও শুনানি হৈছে। মানে এনেই সাধাৰণতে শুনানি প্ৰক্ৰিয়া যেতিয়া চলি থাকে, ফাষ্ট ট্ৰেক কোৰ্টত যেতিয়া নহয়, আপোনালোকে যিটো জানেই যে তাৰিখ পে তাৰিখ যিটো চলিয়ে থাকিব, তাৰিখ পে তাৰিখ চলি আছে। এতিয়া 400 সাক্ষী, এগৰাকী অধিবক্তাই যিটো হিচাপ নিকাচ কৰি দিছে যে 400 গৰাকী সাক্ষীক যদি এই গোটেই শুনানি প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব লাগে বা গোটেই বিচাৰটো সম্পূৰ্ণ হ'ব লাগে, 20 বছৰতকৈ কম সময় নালাগে। তাৰমানে ভাবি চাওকচোন তেওঁলোকৰ চিন্তা আৰু মানসিকতা। আৰু তাতকৈ ডাঙৰ কথা, ছিংগাপুৰৰ কৰোণা আদালতত যেতিয়া বিচাৰ প্ৰক্ৰিয়া চলি আছে, ভাৰতবৰ্ষৰ লগত এখন ন্যায়িক সহযোগিতা চুক্তি ছিংগাপুৰৰ লগত আছে। এটা ন্যায়িক বিধি ব্যৱস্থা মৰ্মে ন্যায় প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰা, ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কওক বা গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ ফালৰ পৰা যিটো অধিবক্তা বা ন্যায়াধীশ নিযুক্তি দিয়াৰ যিটো বিষয়, জুবিনদাৰ প্ৰতি দায়বদ্ধতা নোহোৱাৰ কাৰণে আজিলৈকে দিয়া দেখিবলৈ পোৱা নাই। কাৰণ এটা বিধি আছে, এখন তেওঁলোকৰ লগত MOU চাইন হৈ আছে, তেওঁলোকে আইন বা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ ঘটনা ঘটলে আইনী সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সহযোগিতা আগবঢ়াইছে, চুক্তি এখন হৈ আছে। তাৰ লগে লগে আৰু এটা বিষয়, BTCৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁলোকে কোকৰাঝাৰৰ চান্দমাৰীত গৌৰাং নদীৰ পাৰত তেওঁলোকে খুব সৰ্বাংগ সুন্দৰকৈ তেওঁলোকে এটা অনুষ্ঠানো কৰিলে, 53 সংখ্যক জন্মদিন পালন কৰিলে। তেওঁলোকে 30 বিঘা মাটি জুবিন গাৰ্গ স্মাৰক উদ্যোগৰ নামত তেওঁলোকে দিয়াৰ কথা উল্লেখ কৰিছিল। সেইটো অত্যন্ত আমি ভাল পাইছোঁ আৰু তেখেতক আমি ধন্যবাদো জনাইছোঁ। কিন্তু সেই হিচাপত 30 বিঘা মাটি BTRত দিব, BTCৰ চিফে দিব, হাগ্ৰামা মহিলাই দিব, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে 10 বিঘা মাটি দিয়াকে লৈ বেলেগৰ লগত তুলনা কৰিছে, টনা আজোৰা কৰিছে। বেলেগ মানুহৰ লগত তুলনা নহয়, ডক্টৰ ভূপেন হাজৰিকাৰ নিজা যিটো সত্তা, যিটো তেওঁৰ তাৰ লগত জুবিন গাৰ্গ একাকাৰ কৰা কথাটো মুখ্যমন্ত্ৰীৰ যিটো দৃষ্টিভংগী, সেইটো মই ভাবোঁ যে ভাল কথা নহয়। আৰু তাৰ লগে লগে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যোৰহাটত তেখেতসকলে জুবিনদাৰ নামত তেখেতসকলে তেওঁলোকে এখন স্মৃতি সৌধ বা এটা স্মাৰক তেওঁলোকে বনাব, কলাক্ষেত্ৰ বনাব। কিন্তু আমি দেখিছোঁ যে আজিলৈকে কিন্তু যোৰহাটত কোনো কাম প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, মাটি অধিগ্ৰহণ কৰিলে নাই, কাম জুবিন ক্ষেত্ৰ য'ত আমাৰ একেবাৰে নাতিদূৰত দিছপুৰৰ আমাৰ যিসকল নেতা আছে, নেতাসকল বহি থকা সচিবালয়ৰ পৰা বৰ বেছি দূৰ নহয়, তাৰ কামে আৰম্ভ হোৱা নাই। যোৰহাটতো কোনো ধৰণৰ কাম আৰম্ভ হোৱা নাই। এতিয়া হত্যাৰ সেই সময়টোত 13 গৰাকী মানুহ উপস্থিত আছিল, আপোনালোকে সকলোৱে জানে। 5 গৰাকীক কৰায়ত্ব কৰা হৈছে, 3 গৰাকী এতিয়াও জেলত আছে, বাকীসকল হয়তো সম্ভৱতঃ নাই। কিন্তু এই যে 13 গৰাকীৰ 8 গৰাকী, 5 গৰাকীক হয়তো কৰায়ত্ব কৰিলে, জেললৈ নিলে, কিন্তু 8 গৰাকীক আজিলৈকে যিসকল মুখ্যমন্ত্ৰীৰ ভাষাত ব্ৰাইট মানুহ, তথাকথিত ব্ৰাইট যিসকল মানুহ আছে, ব্ৰাইট মানুহে অপৰাধ কৰিব নোৱাৰিব বুলি এনেকুৱা কথা নাই, মুখ্যমন্ত্ৰীয়ে হয়তো নাজানে। ব্ৰাইটেই হওক বা ধনীয়েই হওক, যিকোনো মানুহৰ অপৰাধ আৰু অপৰাধ প্ৰৱণতা থাকিব পাৰে, আৰু অপৰাধ কৰিলে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব। গতিকে 8 গৰাকী তথাকথিত ব্ৰাইট মানুহ যিসকল অপৰাধৰ লগত জড়িত, হত্যাৰ সময়ত সন্মুখত যিসকল উপস্থিত আছিল, সেই 8 গৰাকী ব্যক্তিক কৰায়ত্ব কৰি আনিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা, এইটো জাতীয় অক্ষমনীয় অপৰাধ। আৰু এই কথাই ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ কিবা ব্যৱসায়িক ৰিলেশ্যন সম্পৰ্ক আছে নেকি, সেই কথাও মানুহৰ মাজলৈ সন্দেহ দিনে দিনে আনিছে। এই অভিমন্যু তালুকদাৰ, SMPT, এই ছেমি কণ্ডাক্টৰ, তেওঁলোকৰ মুখ্য কাৰ্যালয়, এই তেওঁলোকৰ মানে তাৰ লগত এই গোটেই কথা বতৰাবোৰ কিবা গোপন লিংক এটা আছে নেকি, এই কথাও মানুহৰ মাজত দিনে দিনে এই প্ৰশ্নবোৰ মানুহৰ মাজলৈ গৈ আছে। গতিকে মানুহৰ মাজত হোৱা প্ৰশ্ন আলোচনা, সেইবোৰকো মানুহৰ মাজলৈ, সৰ্বসাধাৰণ জনগণৰ মাজলৈ লৈ যাব খুজিছোঁ। গতিকে আমি ফাষ্ট ট্ৰেক কোৰ্ট তাৎক্ষণিকভাৱে আমি গঠন কৰাৰ দাবী উত্থাপন কৰিছোঁ, আৰু খুব সোনকালে অসম জাতীয় পৰিষদে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ কাৰণে, জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে
আমি আমাৰ সংগ্ৰামী বা আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিন দাক ন্যায় দিব নোৱাৰিলে মোক ভোট দিব নালাগে এইটো অৰাজনৈতিক সংবাদমেল মুখ্যমন্ত্ৰীয়ে কোৱা ৰাজনৈতিক বক্তব্য এটা মানুহক শুনুৱাই দিব কৈছোঁ মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিন দাক যদি নিৰ্বাচনৰ আগত যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে মোক ভোট দিব নালাগে এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা বক্তব্য পুনৰ অসমৰ জনগণৰ জ্ঞাতাৰ্থে মই জনাই দিব খুজিছোঁ অহা ২৭ তাৰিখে এই জুবিনদাৰ এই হত্যাৰ ন্যায় বিচাৰি আমি এটা সত্যাগ্ৰহৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম অহা ২৭ তাৰিখে ফাষ্ট ট্ৰেক কোৰ্টৰ দাবীত ফাষ্ট ট্ৰেক কোৰ্ট তাৎক্ষণিকভাৱে গঠন কৰাৰ দাবীত আৰু জুবিনদাৰ এই হত্যাৰ ন্যায় লাগে এই দাবী এই শ্লোগান লৈ অহা ২৭ তাৰিখে আমি এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ